এই মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এটিএম ব্যৱহাৰকাৰীৰ বাবে আহিছে এই ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা এটিএমৰ বহুকেইটা নিয়ম সলনি হ'ব, যি প্ৰভাৱ পৰিব আপোনাৰ পকেটত। 1 এপ্ৰিলৰ পৰা সলনি হ'ব এটিএমৰ একাধিক নিয়ম। জানি লওক এইসমূহ নিয়ম, নহ'লে সমস্যা হ'ব পাৰে আপোনাৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। দেশৰ কেইবাটাও বেংকে 2026 চনৰ 1 এপ্ৰিলৰ পৰা এটিএম CRMত UPI ব্যৱহাৰ কৰি নগদ ধন উলিওৱাৰ সীমা আৰু নগদ ধন উলিওৱাৰ নিয়ম সলনি কৰিবলৈ গৈ আছে। দেশৰ প্ৰধান বেংকসমূহৰ ভিতৰত HDFC, PNB আৰু বন্ধন বেংকে এই পৰিৱৰ্তন অহা মাহৰ পৰা কাৰ্যকৰী কৰিব। PNBৰ ATM নগদ ধন উলিওৱাৰ নিয়ম এই বছৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বেংকে বিপদ নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে গ্ৰাহকৰ সুৰক্ষা বৃদ্ধি আৰু নিৰাপদ ডিজিটেল বেংকিং প্ৰসাৰিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে তলত উল্লেখ কৰা ডেবিট কাৰ্ডৰ দৈনিক এটিএমৰ ধন উলিওৱাৰ ব্যৱস্থা সংশোধন বা পৰিৱৰ্তন কৰিবলৈ গৈ আছে। আৰু এই এটিএমৰ নগদ ধন উলিওৱাৰ সীমা বৰ্তমান 1 লাখ টকাৰ পৰা 50,000 টকালৈ সংশোধন কৰা হৈছে। ৰূপে NCMC প্লেটিনাম ডমেষ্টিক ডেবিট কাৰ্ড, ৰূপে NCMC প্লেটিনাম ইণ্টাৰনেশ্যনেল ডেবিট কাৰ্ড, লগতে ৰূপে ওমেন পাৱাৰ প্লেটিনাম ডেবিট কাৰ্ড, ৰূপে PNB পলাছ ডেবিট কাৰ্ড, ৰূপে বিজনেছ প্লেটিনাম NCMC ডেবিট কাৰ্ড, মাষ্টাৰ কাৰ্ড প্লেটিনাম ডেবিট কাৰ্ড, ভিজা গ'ল্ড ডেবিট কাৰ্ড, PNB মাষ্টাৰ কাৰ্ড প্লেটিনাম ৰাইজ এইসমূহত 50,000 টকালৈ হ্ৰাস হ'ব। লগতে তলত উল্লেখ কৰা কাৰ্ডসমূহৰ এটিএমৰ নগদ ধন উলিওৱাৰ সীমা বৰ্তমান 1.5 লাখ টকাৰ পৰা 75,000 টকালৈ সংশোধন কৰা হৈছে। সেইসমূহ হৈছে ৰূপে চিলেক্ট ডেবিট কাৰ্ড, PNB ৰূপে চিলেক্ট নিঅ', PNB ৰূপে চিলেক্ট এক্সেল, ভিজা ছিগনেচাৰ ডেবিট কাৰ্ড, মাষ্টাৰ কাৰ্ড বিজনেছ ডেবিট কাৰ্ড এইসমূহত 75,000 টকালৈ হ্ৰাস হ'ব। আন সকলো ডেবিট কাৰ্ডৰ বাবে এটিএমৰ নগদ ধন উলিওৱাৰ সীমা অপৰিৱৰ্তিত থাকিব। গ্ৰাহকে ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং এপ, IVR বা হোৱাটছএপ বেংকিঙৰ ব্যৱহাৰ কৰি সংশোধিত সীমাৰ ভিতৰত নিজৰ এটিএমৰ নগদ ধন উলিওৱাৰ সীমা নিৰ্ধাৰণ বা পুনৰ নিৰ্ধাৰণ কৰিব পাৰে। PNBয়ে লগতে কয় যে POS, ই-কমাৰ্চ আৰু কণ্ট্ৰাক্টলেছ চেনেলৰ লেনদেনৰ সীমাত কোনো পৰিৱৰ্তন হোৱা নাই। ব্যক্তিগত খণ্ডৰ ঋণদাতা HDFC বেংকে ঘোষণা কৰিছে যে 2026 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ UPI ব্যৱহাৰ কৰি ATM বা CRM মেচিনৰ পৰা নগদ ধন উলিওৱা ধন গ্ৰাহকৰ বাবে নিৰ্ধাৰিত মাহেকীয়া বিনামূলীয়া ATM লেনদেনৰ সীমাত অন্তৰ্ভুক্ত কৰা হ'ব। বিনামূলীয়া লেনদেনৰ সীমা শেষ হোৱাৰ পিছত গ্ৰাহকে UPI ব্যৱহাৰ কৰি নগদ ধন উলিওৱাৰ বাবে 23 টকা টেক্স দিব লাগিব। ATM লেনদেনৰ সৈতে জড়িত চাৰ্জ বা মাচুলৰ বিষয়ে বিতং তথ্যৰ বাবে HDFC বেংকে গ্ৰাহকসকলৰ বেংকৰ ৱেবছাইটৰ প্ৰাসংগিক প্ৰডাক্ট ছেকশ্যনত চকু ৰাখিবলৈ অনুৰোধ জনাইছে। ইপিনে UPIৰ জৰিয়তে এতিয়া কাৰ্ডবিহীনভাৱে ATMৰ পৰা উলিওৱা ব্যৱস্থা সক্ষম কৰে। ব্যৱহাৰকাৰীসকলে এটা QR কোড স্কেন কৰি আৰু UPI এপৰ জৰিয়তে লেনদেন অনুমোদন কৰি নগদ ধন উলিয়াব পাৰে। 1 এপ্ৰিল 2026 পৰা বন্ধন বেংকেও ATMত বিনামূলীয়া লেনদেনৰ সংখ্যা সলনি কৰিবলৈ গৈ আছে। বেংকটোৱে উল্লেখ কৰিছে যে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া বৰ্তমানৰ নিৰ্দেশনা অনুসৰি বেংক একাউণ্টৰ সৈতে সংযুক্ত ডেবিট কাৰ্ড ব্যৱহাৰ কৰি ATMত বিনামূলীয়া লেনদেনৰ সংখ্যা সংশোধন বা পৰিৱৰ্তন কৰিব পাৰিব। বন্ধন বেংকৰ নিজা ATMত প্ৰতিমাহে বিনামূলীয়া লেনদেনৰ সংখ্যা তলত দিয়া ধৰণৰ: 5টা বিনামূলীয়া লেনদেন বিত্তীয়, ধন উলিওৱা বা জমা সম্পৰ্কীয়, সীমাহীন বিনামূলীয়া লেনদেন, অবিত্তীয়, বেলেন্স চেক বা মিনি ষ্টেটমেণ্টৰ দৰে বিষয় সন্দৰ্ভত। আৰু অন্য বেংকৰ ATMত প্ৰতিমাহে বিনামূলীয়া লেনদেনৰ সংখ্যা তলত দিয়া ধৰণৰ: মেট্ৰ' চহৰত 3টা বিনামূলীয়া লেনদেন, মেট্ৰ' চহৰত 5টা বিনামূলীয়া লেনদেন। মেট্ৰ' চহৰৰ তালিকাত অন্তৰ্ভুক্ত বেংগালুৰু, চেন্নাই, হায়দৰাবাদ, কলকাতা, মুম্বাই, নতুন দিল্লী। এই 6খন চহৰৰ বাহিৰে আন যিকোনো চহৰ নন মেট্ৰ' চহৰ হিচাপে গণ্য কৰা হয়। আৰু এয়া আছিলে 1 এপ্ৰিলৰ পৰা সলনি হ'ব লগা ATMৰ নিয়মসমূহ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।